হেল্ল' এভৰিৱান। আজিৰ ভিডিঅ'টো মই হোৱাট আই ষ্টাডি ইন এ ডে'ৰ ওপৰত বনাইছিলোঁ। বাট মোৰ গোটেইখিনি ৰেকৰ্ড কৰা নহ'ল, আৰু গোটেইখিনি ৰেকৰ্ড কৰা ইম্পচিবল, কাৰণ আমি দিনটোত বহুত পঢ়া হৈ যায়, যিহেতু এতিয়া এক্সামো পাইছেহি। চ' মই আজি মোৰ দিনটোৰ ষ্টাৰ্টিং কৰিছিলোঁ নিউজ পেপাৰ ৰিডিং, য'ত মোৰ ইয়াতে ৰেকৰ্ড কৰা নহ'লে মই উঠিয়ে ফাৰ্ষ্টতে নিউজ পেপাৰ ৰিডিং কৰোঁ। দেন মই মোৰ যোনখিনি মোৰ মেইন বুক হয়, মই যিহেতু APSCৰ প্ৰিলিমছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ, তো মোৰ উইক যোনটো হয় সেইটো মোৰ CSET হয়। তো CSETৰ কাৰণে মই এখন নতুনকৈ বুক ফ'ল' কৰিছোঁ, আৰু PYQ বুকে হয়, আৰু কাৰণ CSETৰ কাৰণে চবেই জানে কি PYQ বুকে ইম্পৰ্টেণ্ট হয়। মোৰ ডিচিশ্যনছ মেকিং এণ্ড প্ৰব্লেম ছলভিং পাৰ্টটোত মই বহুত উইক আছোঁ, আৰু মোৰ যোনটো লাষ্ট এটেম্পত সেইটোৰ কাৰণে মোৰ মাৰ্কছ বহুত কমি গৈছিলে CSETত। সেইকাৰণে মোৰ প্ৰিপেৰেশ্যনৰ ষ্টাৰ্টিং মই তাৰ পৰাই কৰিছোঁ দিনটোৰ। তাৰপিছত দেখিছে মোৰ মেকুৰীটো আহি মোক ডিষ্টাৰ্ব দি থাকে মাজে মাজে। তাৰপিছত মই সেইটো মোৰ কমপ্লিট কৰি মই PYQ প্ৰেক্টিছ কৰিছোঁ, যোনটো APSCৰ PYQ বুকখন মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। সেইখন বহুত ইম্পৰ্টেণ্ট হয়, আৰু সেইখনত PYQ কুৱেশ্যনবিলাক ছাবজেক্ট ৱাইজ ভাগ কৰি দিয়া আছে, আৰু লগতে আনচাৰবোৰ বুকখনৰ বেক চাইডে আনচাৰবোৰো এক্সপ্লেইন কৰি দিয়া আছে, আৰু তেওঁলোকে এক্সপ্লেনেশ্যনৰ লগত যোনটো যোনখিনি ৰিচেণ্টৰ টপিক ইম্পৰ্টেণ্ট হয়, লাইক মানে কাৰেণ্ট এফেয়াৰ্ছো এড কৰি দিছে। তো সেইটোৰ কাৰণে মানে বুকখন মই 5 ষ্টাৰ দিম। চ' 5ৰ ভিতৰত মানে 5 দিম, আৰু এখন বেষ্ট বুক হয়। ত' যোনসকল নিউ কেণ্ডিডেট হয় আমাৰ নিচিনা, তো তেওঁলোকে এইখন বুক ফ'ল' কৰিব পাৰে। আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণেও তেওঁলোকে SPMৰ চাব পাৰে, SPMৰ যোনটো আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ডেইলি যোনটো আপলোড কৰে। বাট মইতো বাৰু নিউজ পেপাৰ ফ'ল' কৰোঁ, কাৰণ যোনসকল মোৰ ছিনিয়ৰ আছিলে আৰু মোৰ ফ্ৰেণ্ডছ, তেওঁলোকে মোক যোনসকলে এইবাৰ ক্লিয়াৰ কৰিছে, তেওঁলোকে মোক নিউজ পেপাৰে পঢ়াটো বেছি পঢ়িবলৈ দিছিলে। চ' মই সেইকাৰণে নিউজ পেপাৰ ফ'ল' কৰোঁ। অ'কে, তো যিহেতু মই APSC উইথ ADRE প্ৰিপেৰেশ্যনো কৰি আছোঁ, কাৰণ এইবাৰ মই ADRE যোনটো 3.0 কথা কৈছিলোঁ সেইটো দিম। তো মই সেইকাৰণে লুচেণ্টখনো চাই আছোঁ। বাট লুচেণ্টখন APSCৰ কাৰণে ইমানো ইম্পৰ্টেণ্ট নহয়, কাৰণ APSCৰ কাৰণে আমি এতিয়া মেইনলি আমাৰ মেইন APSC যোনটো GS1ত আমাৰ মেইন এটা মানে পলিটিটো বহুত মেইন হয়। আমি পলিটিটো যোনটো লক্ষ্মীকান্তখন, আমাৰ এইখিনি পূৰা আৰ্টিকলছ এভৰিথিং আমাৰ মুখত আগত থাকিব লাগে। আৰু আছাম পাৰ্টটো, আৰু থাৰ্ডত হ'ল কাৰেণ্ট এফেয়াৰ্ছ। সেই তিনিটা আমি পূৰা ষ্ট্ৰং কৰি ল'ব লাগে। চ' আৰু আমি ADRE কাৰণে আমি লুচেণ্টখনো অলপ ফ'ল' কৰিব লাগিব। তো মই তেনেকৈ মিলাই পেলাই আজিৰ ষ্টাডি কৰি আছোঁ। বাট পঢ়ি থাকোঁ যদিও কেতিয়াবা মানে আমি বহুত ডিম'টিভেট হৈ যাওঁ, কি হ'ব, পঢ়ি আছোঁ হয়, কি আমাৰ চাগে ভৱিষ্যতত কি লিখা আছে, কি ধৈৰ্য এটা ৰুমতে বহি পঢ়ি থকাটো, লাইক পেচেঞ্চটো নাইকিয়া হৈ যায়। যিহেতু মই মোৰ মাষ্টাৰ্ছো কৰি আছোঁ, তো মোৰতো টাইমৰ বহুত মানে এটা কমি আছে, যিহেতু মাষ্টাৰ্ছৰ এক্সাম হ'লে মই এইটো যোনটো মই ADRE উইথ APSC প্ৰিপেৰেশ্যনটো মই ৰখাই দিব লাগে। কাৰণ যিহেতু মোৰ কমাৰ্চ বেকগ্ৰাউণ্ডৰ হয়, আমি এদিন দুদিন পঢ়িলে নহ'ব, অকণ ভালকৈ ডেপ্থত পঢ়ি আমি আমাৰ যোনটো ছেচনেল এক্সাম হওক বা ছেমিষ্টাৰ এক্সামবিলাক দিব লাগে। তো মানে সেইটোৱে, হ'লেও ট্ৰাই কৰোঁ কি পঢ়াটো যাতে নৰখক, দি যাওঁ কম্পিটিটিভ যোনটো এতিয়া প্ৰিপেৰেশ্যনটো ইমান বেছি এটা মানে লাইক হাই হৈ আছে, কি নপঢ়িলেও নহ'ব, পঢ়িবই লাগিব, নপঢ়াকৈতো কোনো এক্সাম ক্লিয়াৰ নকৰে। চ' সেইটো মই সকলোকে ক'ম কি মানুহৰ লাইফততো আহিয়ে থাকে ন প্ৰব্লেম, চবৰে লাইফত আহিব। আৰু অভিয়াছলি আমাক ভগৱানে চাগে পৰীক্ষা লয় কি পাৰে নে নোৱাৰে, এতিয়াই চাগে আমাক পৰীক্ষা লৈ লয় কি ইন ফিউচাৰ আমি পাৰিম নে নোৱাৰিম, আমাৰ লাইফত যেনি প্ৰব্লেমো হয়।
তো যিমান প্ৰব্লেম আহিলেও পঢ়া বস্তুটো এৰি নিদিব, অলপ হ'লেও পঢ়ি থাকিব। কাৰণ পঢ়া বস্তুটো চাকৰি ক্ষেত্ৰতে নহয়, আমাৰ লাইফৰ যদি আমি কিবা এটা ছাকচেছফুল হ'বলৈ যাওঁ, সেইটো মোক পিছত ইন ফিউচাৰলৈও হেল্প কৰিব। আমি আচলতে এইটো ভাবি কেতিয়াও পঢ়িব নালাগে কি আমি পঢ়ি আছোঁ চাকৰিৰ কাৰণে, বাট চাকৰিৰ বাহিৰেও আমাৰ বহুত আছে। চাকৰি ইজ নট দ্য এণ্ড অফ দ্য লাইফ। কি আমি এণ্ডত চাকৰি নাই, আমাৰ চাকৰিতকৈ আছে, আমি ভাবিব লাগে অ'কে আমাক চাকৰি লাগে, বাট চাকৰি বাহিৰেও আমি বহুত কিবা কৰিবলগীয়া বহুত আমাৰ কাম থাকে। চ' আমি সেইটো আমাৰ আগত ৰাখিব লাগে। অ'কে চাকৰি ইম্পৰ্টেণ্ট, চাকৰি আমাক লাগে, বাট নাপালেনো কি কৰিব। এতিয়া ইয়াতে ভিডিঅ'টোত মই কৈ আছিলোঁ কি ইয়াতে এক্সপ্লেনেশ্যনবিলাক দিয়া আছে, বহুত মানে ভাল হয়। তো চাব পাৰে, কাৰণ আমি অকল কুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰিলেও নহ'ব, এক্সপ্লেনেশ্যনখিনিও জানিব লাগিব, তেতিয়াহে আমাৰ যোনটো আমি নেক্সট পেপাৰত আমাৰ সেইখিনি হেল্প কৰে। চ' যোনসকলে মোৰ নিচিনা CSATত উইক, মই সেইটো ক'ব বিচাৰিম কি তেওঁলোকে CSATৰ পৰাই প্ৰথমতে প্ৰেক্টিছটো ষ্টাৰ্ট কৰিব পাৰে। তো আজি মই অকল জাষ্ট ইয়াতে মোৰ PYQ প্ৰেক্টিছৰ ওপৰতে ভিডিঅ'টো বনোৱা নিচিনাই হৈ গ'ল, কাৰণ সঁচাকৈ PYQ বহুত ইম্পৰ্টেণ্টেই হয়। সেইটোৱে আৰু শ্বেয়াৰ কৰিলোঁ কিছুমান কথা কি পেচেঞ্চটোৰ ওপৰত, আৰু পেচেঞ্চ যোনে লাষ্টৰলৈকে পেচেঞ্চ ধৰি তেনেকৈ পঢ়ি থাকিব পাৰে তেওঁলোক ছাকচেছফুল হয়গৈ বুলি শুনো। বাট ময়োতো এতিয়া প্ৰিপেৰেশ্যন জাৰ্ণিতে আছোঁ, তো ময়ো ইয়াতে ইমান ক'ব নোৱাৰোঁ। যোনখিনি শুনিছোঁ বেলেগৰ শুনিছোঁ, টপাৰ্ছবিলাকে কয় আৰু তেওঁলোকেও বহুত বছৰ প্ৰিপেয়াৰ কৰি ক্লিয়াৰ কৰিছে এক্সামবিলাক। তো আমিতো এইটো জাৰ্ণিত এতিয়া নিউ হয়, তো আমিও চাগে সেনেকৈ ধৈৰ্য ধৰি পঢ়িব লাগিব। বাট এটা কথা ক'ম কি লাইফত প্লেন বি এটাও ৰাখক আৰু, কাৰণ ময়ো যিহেতু মাষ্টাৰ্ছো কৰি আছোঁ, তো মই ভাবিম কি ময়ো এটা প্লেন বিও ৰাখিম কি অকল ADR APSCৰ পিছতেই ট্ৰাই কৰিম, নিজৰ 100% দিম। যদি সেইটোত মোৰ ভাগ্যই নাথাকে তেনেহ'লেতো সেইটো মোৰ নহ'ব ন, বেলেগ পিনেও মই মাথা মাৰিব লাগিব। আজিকালি এনেকুৱা এটাত আপুনি যদি ফ'কাছ কৰে সেইটো নহ'বও পাৰে, ক'ব নোৱাৰোঁ ন আমাৰ ফিউচাৰত কি আছে, তাতকৈ যদি আমাৰ ফিউচাৰত কিবা বেটাৰ এটাই আছে তো সেনেকুৱা এটা মেণ্টেলিটি লৈ পেলাই আমি এক্সাম এটা প্ৰিপেৰেশ্যন কৰিব লাগে। কাৰণ তেতিয়া চাগে আমাক ভগৱানে চায়ো কি তাই অকণমান মানে নিজৰ ওপৰত কনফিডেণ্ট আছে কি নিজে লাইফত কিবা এটা কৰিব পাৰিব, তো আমি চাগে তেওঁক ছাকচেছ দিওঁ বা ছাকচেছফুল বনাওঁ। তো সেইটো আৰু, কাৰণ বহুত মই তেনেকুৱা ল'ৰা ছোৱালী দেখিছোঁ যোনে এটা বস্তুত ৰাখি ধৰি থাকে, বাট মানে তেওঁলোক সেইটোত কেতিয়াও মানে ছাকচেছফুল হ'ব নোৱাৰে, কাৰণ তেওঁলোকে চাগে সেইটো একচেপ্টেই নকৰে কি আমি সেই বস্তুটোত আমি ফেইল কৰিছোঁ, কি আমি বেলেগ এটা ৰাস্তা আমাৰ কাৰণে ল'ব লাগে বা সেইটো। চ' মানে কি ক'ম আৰু, নিজৰ ওপৰত কিবা ইগ'ইষ্টিক বা নিজক অকণমান কৰি থকা নিচিনা হৈ যায়। চ' কিছুমান বস্তু আমি আমাৰ ইউনিভাৰ্চৰ ওপৰতো এৰি দিব লাগে কি তেওঁলোকে বেছি জানে। আমি এতিয়া যোনটো পৰিস্থিতিত আছোঁ আমি ভাবোঁ কি আমাৰ কাৰণে চাগে এইটোৱে বেষ্ট, মানে এক্সামটো ক্লিয়াৰ কৰা বা চাকৰিটো কৰাই আমাৰ কাৰণে চাগে লাইফৰ বহুত বেষ্ট এটা মুমেণ্ট। বাট ইউনিভাৰ্চে বেছিকৈ জানে আমাৰ কাৰণে কি বেষ্ট মুমেণ্ট। আমিতো এতিয়া পৰিস্থিতিত থাকিয়ে ভাবি আছোঁ কি সেইটো বেষ্ট, বাট তেওঁলোকেতো আমাৰ ফিউচাৰো দেখি আছে, তেওঁলোকে জানে কি কোনটো আমাৰ কাৰণে বেষ্ট। চ' তেওঁলোকে আমাক সেনেকৈ প্ৰিপেয়াৰ কৰে আৰু লাইফৰ এণ্ডত গৈ পেলাই আমি সদায় হেপ্পিয়ে হওঁগৈ। যোনসকল মানুহ আপোনালোকে ওচৰে পাঁজৰে মানুহকো চাব, তেওঁলোকে এণ্ড অফ দ্য লাইফ হেপ্পী হয়গৈ নিজৰ পৰিস্থিতিক লৈ পেলাই। অ'কে মই যি হ'ল ঠিকেই হ'ল বা ভালেই হ'ল, সেইটো টাইমত সেইটো নহয় এইটো হয়, মই এতিয়া বহুত হেপ্পী আছোঁ, চাগে সেইটো হোৱাহেঁতেনে মই ইমান হেপ্পী নহ'লোহেঁতেন। চ' সেইবিলাক কথা আচলতে কোনো আমাক শ্বেয়াৰ নকৰে কাৰণে আমি বহুত এইটোত থাকোঁ। আমাৰ লগত আচলতে শ্বেয়াৰ কৰিব লাগে এইবিলাক কথাও কি সেইবিলাকে আৰু, কাৰণ এনেকুৱা পৰিস্থিতিততো মেণ্টেলি পূৰা আমি ডাউন হৈ যাওঁ। যোনসকলে মোৰ নিচিনাকৈ ৰুমৰ ভিতৰত থাকি প্ৰিপেৰেশ্যন কৰি থাকে তেওঁলোকে মোৰ পৰিস্থিতিটো বুজি পাব, কাৰণ ময়ো অকণ ইণ্ট্ৰ'ভাৰ্ট নিচিনাই হয় আৰু ইমান বেছি মই ঘূৰি ফুৰি নাথাকোঁ বা মানুহৰ লগত ইমান মানে ছ'চিয়েলাইজ নহয়। তো ময়ো অকণমান মানে ডিপ্ৰেছ হৈ যাওঁ আৰু ফেইলিয়াৰ পালে বা কিবা এক্সামৰ ৰিজাল্ট বেয়া হ'লে ভাবোঁ আৰু চব খতম আৰু পৃথিৱী মানে চব খালী হৈ গ'ল আৰু।
চ' সেইবিলাকে আৰু বাকী সকলোলৈকে অল দ্য বেষ্ট, ভালকৈ পঢ়া শুনা কৰি থাকক আৰু সদায় এঘণ্টা টাইম হ'লেও উলিয়াবই, যিমান প্ৰব্লেম নাহিলেও। থেংক ইউ।